বিজনীৰ ৩ নং দৈলং জাৰত অপ্ৰাদেশিকৰণ দণ্ডী বড়ো মধ্য ইংৰাজী বিদ্যালয়ত বিদায় আৰু আদৰণি সভা। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩ নং দৈলংজাৰ স্থিত দণ্ডী বড়ো মধ্য ইংৰাজী বিদ্যালয়ত ৮ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিদায় আৰু ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ আদৰণি সভা অনুষ্ঠিত হয়। অষ্টম শ্ৰেণীৰ বিদায়ী ছাত্ৰ ছাত্ৰীক উৎসাহ প্ৰেৰণামূলক লগতে অনাগত দিনৰ পৰীক্ষাবোৰত যাতে ভাল ফলাফল লাভ কৰি অপ্ৰাদেশীকৃত দণ্ডী বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ সুনাম কঢ়িয়াই আনে আৰু বিদ্যালয়খনত নাম ভৰ্তি কৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভালদৰে পঢ়া শুনা কৰে তাৰ বাবে পৰামৰ্শ আগবঢ়াই বিষ্ণুপুৰ ক্লাষ্টাৰৰ CRCC অচিত দত্ত আৰু ৬০৭ নং দৈলংজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল চন্দ্ৰ ৰায়ে অপ্ৰাদেশীকৃত দণ্ডী বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সহ শিক্ষয়িত্ৰীসকলক অসমীয়া ফুলাম গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে সেৱা জনাই আশীৰ্বাদ লয় বিদায়ী ছাত্ৰ ছাত্ৰীসকলে। বিদায়ী ১৯জন ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ শিক্ষকসকলৰ তৰফৰ পৰা এখন এখনকৈ বহি আৰু কলম প্ৰদান কৰি মিঠাই খুৱাই বিদায় জনায় আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনায়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংবাদিক ৰাজীৱ বৰ্মন, বিদ্যালয়খনৰ সহ শিক্ষয়িত্ৰী বিনীতা হাউত, বৰ্ণালী ৰায়ৰ লগতে অভিভাৱক অভিভাৱিকাসকলে অংশগ্ৰহণ কৰে। আমাৰ সাংবাদিক বন্ধু মাননীয় ৰাজীৱ বৰ্মন মহাশয় তেখেতক চিনাকি দিয়াৰ লগতে সমৰ্থন জনাবলৈ অনুৰোধ হৈছে। তেতিয়া ছাত্ৰ ছাত্ৰীয়ে যদি সাফল্য অৰ্জন কৰে এটা যদি অফিচাৰ হয় নাকি আমাৰ শিক্ষকৰ বুকু ৪ ইঞ্চি ফুলি যায়। মোৰ ছাত্ৰ এই দিয়া হৈছে মানে যিখিনি আমাৰ এই বিদ্যালয়ৰ পৰা এই বছৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ১৯ জন আছিলে, তেওঁলোকে এই স্কুলৰ পৰা বিদায় মানে প্ৰমোশ্যন হৈ ক্লাছ ৯ম শ্ৰেণীলৈকে গৈছে। তেওঁলোকক আজি বিদায় অনুষ্ঠান এটা অনুষ্ঠান পাতিছোঁ। আমাৰ এই অনুষ্ঠানত আমাৰ এই সমল কেন্দ্ৰৰ CRC মহাশয় আছে আৰু ৬০৭ নং LP স্কুলৰ প্ৰাথমিক বিদ্যালয়ৰ আমাৰ প্ৰধান শিক্ষক মাননীয় মুকুল ৰায় ছাৰ আছে। এওঁলোকক লৈয়ে এওঁলোকৰ দিহা পৰামৰ্শ মতে আজি এই বিদায় অনুষ্ঠানখন মানে হেৰি কৰা হ'ল আৰু স্থাপন কৰা হ'ল। আপনার স্কুলটো স্থাপিত হয়ে 1994 30 বছর ভরি দিলে সরকারি তরফের পৰা সা সুবিধা কি পালে? চৰকাৰী তেনেধৰণৰ কোনো সা সুবিধা নাই, কেৱল চৰকাৰৰ প্ৰলোভন। এইখন চৰকাৰ আহে ক'ব যে আমাৰ এই বছৰত আমি প্ৰাদেশিকৰণ কৰিম আমাৰ চৰকাৰৰ কাৰ্যকালত, কিন্তু আজিলৈকে কোনো চৰকাৰে আমাৰ প্ৰাদেশিকৰণৰ সুচল ব্যৱস্থা কৰি নিদিলে। কিছুদিন আগত দেখা গৈছিল মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছিল আৰু বৰ্তমান নাই। হয়, মধ্যাহ্ন ভোজন দিছিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰ তেওঁলোকৰ চৰকাৰে কি এটা কৰিলে মানে তৎক্ষণাত মধ্যাহ্ন ভোজন যিটো হেৰি কাৰ্যসূচী সেইটো বন্ধ কৰি দিলে। এতিয়া আমাৰ প্ৰাদেশিকৰণ নহয় নাই সেইটো ডাঙৰ কথা নহয়, কিন্তু এই কণ ল'ৰা ছোৱালীৰ মুখৰ ভাত মুঠাও তেওঁলোকে কাঢ়ি নিলে। এইকাৰণে আমি অতি মানে দুখজনকভাৱে তেওঁলোকক গৰিহণা দিব। এতিয়ালৈকে যিহেতু আপোনাৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, কি আহ্বান জনাব BTR চৰকাৰ আৰু অসম চৰকাৰক? আমি আহ্বান জনাওঁ যে এই BTR চৰকাৰ বা অসম চৰকাৰ তেওঁলোকে যেন আমাৰ এনেধৰণৰ আমাৰ এই পৰ্যায়ৰ বিদ্যালয়বিলাক অতি সোনকালে প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰে আৰু আমাক জীয়াই থকাৰ এটা সুচল সুবিধা কৰি দিয়ে। আৰু আমাৰ এই পিছপৰা অঞ্চলৰ যি ল'ৰা ছোৱালী আছে তেওঁলোকৰ পঢ়া শুনাৰ যি অসুবিধা, বহু দূৰত যাব লাগে এই বিদ্যালয় পাৰ হৈ, গতিকে এই স্থানত যদি প্ৰাদেশিকৰণ এখন স্কুল থাকে তেওঁলোকৰ বহুত উপকাৰ হ'ব, এই ৰাইজৰ সুবিধা হ'ব, লগতে আমাকো জীয়াই থকাৰ এটা সুচল সুবিধা হ'ব।